মানুহ কিমান পৈশাচিক হ'লে এনেকুৱা কাম কৰিব পাৰে ভাবক। মই ডিপু চন্দ্ৰ দাসৰ কথা ক'ব ওলাইছোঁ, যি অলপ আগত ৰিচেণ্ট বাংলাদেশত ঘটনাটো হৈ গ'ল। ডিপু চন্দ্ৰ দাস কি আছিলে, কাপোৰৰ দোকান এখন আছিলে, তেনেকৈ জীৱন নিৰ্বাহ কৰিছিলে। তেওঁলোকৰ ঘটনাটো কি হ'ল মই যিমানটো জানো যে ইছলাম ধৰ্মৰ ওপৰত কিবা বেয়াকৈ কৈছিলে, বেয়াকৈ কোৱাৰ কাৰণে কি কৰিছে, ইছলামিক সংগঠন এটাই তেখেতক কি কৰিছে, প্ৰথমতে হত্যা কৰিলে, হত্যা কৰি কিনে তেখেতক জ্বলাই দিছে। এতিয়া এই যে মানৱীয় এই যে গুণটো যে আহিল যে নিজৰ ধৰ্ম, মোৰ ধৰ্ম কোনোবাই বেয়াকৈ ক'লে বুলি মই যদি কাৰোবাক জ্বলাই দিবলৈ যাওঁ, তেনেকুৱা ধৰ্ম একদম ভেলুলেছ। সি যি ধৰ্মৰ নহওক কিয়, যদি কোনোবাই মোৰ ধৰ্মৰ কথা বেয়াকৈ কৈছে তাক ক'ব দিয়া, মই ক'ব দিম। যদি মোৰ ধৰ্মৰ ওপৰত যদি সি মোৰ আগতো যদি সি বেয়াকৈ কয়, মই কিন্তু তাক মাৰিব কাটিব নাযাওঁ কেতিয়াও। আমাক ধৰ্মই এইটো শিকোৱা নাই, ধৰ্মই আমাক শিকোৱা নাই। সেই ধৰ্মটো আচলতে আমাৰ নিজৰ মাজতে আমি হেৰাই পেলাইছোঁ। মোৰ ধৰ্মক যদি, ইছলাম ধৰ্মক যদি কোনোবাই বেয়াকৈ কৈছে তাক ক'ব দিব লাগে। আগতে হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি wasallam থকা দিনত এইবোৰ বহুত ঘটনা হৈ গৈছে। আবুল আহাব, যাৰ কাৰণে নেকি তাব্বাত ইয়াদা আবি লাহাবি ৱাতাব সূৰা নাজিল হৈছে, সূৰা নাজিল কৰিছিলে। কিন্তু হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি wasallam তেখেতক মাৰিব যোৱা নাছিলে। চ' ধৈৰ্য ধৰিব লাগে, সকলো ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে। যদি তেখেতে কিবা ভুল কৰিছে, সেই ভুলটো তেওঁক শুধৰাই দিব লাগে, শুধৰাবৰ কাৰণে ট্ৰাই কৰিব লাগে। ইমানো বেছি মানুহ পৈশাচিক, চ' এনেকুৱা ঘটনা কেতিয়াও নহওক। এতিয়া আমাৰ ওচৰৰ চুবুৰীয়া ৰাষ্ট্ৰত হৈছে, সেই ঘটনাটো আমাৰ ইয়ালৈ কেতিয়াও নিবিয়প। আৰু এই ঘটনাটো গইনালয়ে ৰাজনীতি নচলক কেতিয়াও, ৰাজনীতিয়ে যাতে দবদবাব কেতিয়াও নোৱাৰে। তাৰ কাৰণে সকলো সতৰ্ক থাকক, ঘটনাৰ পৰা আঁতৰি থাকক, নিজৰ মাইণ্ডক কণ্ট্ৰল কৰক, নিজৰ ধৰ্মত আহক, ধৰ্মই কি কৈছে সেইটো বিচাৰ কৰক। যদিহে ধৰ্ম যদি কৈছে যে তোমাৰ ধৰ্মক যদি কোনোবাই বেয়াকৈ কয় তুমি তাক মাৰি কাটি পেলাই দিয়া, তেতিয়াহ'লে তেনেকুৱা ধৰ্ম গ্ৰহণযোগ্য নহয়, একদম ভেলুলেছ। সি ইছলাম ধৰ্ম হওক বা আন কিবা ধৰ্মই হওক।